নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ NF ৰেলৱে খেলপথাৰত আৰু সকলোকে জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। 11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট আজিৰ পৰা আৰম্ভ হৈছে। অৰ্থাৎ বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্টখন অনুষ্ঠিত হৈছে। আজি অৱতীৰ্ণ হৈছিলে অংকুৰজ্যোতি ক্লাব আৰু নৱজ্যোতি ক্লাব আৰু 51 ৰানৰ ব্যৱধানত জয়ী হৈছে অংকুৰজ্যোতি ক্লাব। মই দুই দলৰ খেলুৱৈসকলৰ লগত আৰু দুই দলৰ অধিনায়ক আছে মোৰ লগত আৰু প্ৰশিক্ষক আছে। মই তেখেতসকলৰ মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰথমতে যাব বিচাৰিছোঁ মই নৱজ্যোতি ক্লাবৰ অধিনায়কৰ ওচৰলৈ। আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাক। যিহেতু 11 সংখ্যক সীতাৰাম চাউচৰীয়া আণ্ডাৰ-19 ক্ৰিকেট টুৰ্ণামেণ্টত আজি আপোনালোকে অংশ লৈছে, কেনেকুৱা অনুভৱ, কি ক'ব এই মুহূৰ্তত? অনুভৱ খুবেই ভাল। আমি যোৱাবাৰো অংশগ্ৰহণ কৰিছিলোঁ। এনেকুৱা বতৰত এনেকুৱা এখন মেটচ খেলা বহুত মানে ক্ৰেডিট বস্তু গ্ৰাউণ্ডছমেন আৰু লগতে আমাৰ দুটা টীমৰো ভাল খেলিছে গোটেইখিনি। যদিও 50 অভাৰৰ খেল, আজি বতৰ বিধি পথালিৰ বাবে 32 অভাৰলৈ হ্ৰাস কৰা হৈছিলে খেলখন। গতিকে প্ৰথমে বেটিং কৰিছিলে অংকুৰজ্যোতি ক্লাবে, আপোনালোকে ছেকেণ্ড বেটিং কৰিছিলে। কেনেকুৱা ধৰণৰ খেলখন, কেনেকুৱা ধৰণে ভবামতে হ'ল নে নাই, কি ক'ব? ভবামতে হ'ল। আমি যিখিনি সিহঁতক আমি 123 ৰানত গোটেই আমি অল আউট কৰিছিলোঁ, কিন্তু আমাৰ সেইটো ৰানটো চেছ নহ'ল। আমাৰ অকণ সিহঁতৰ বল বহুত ভাল কৰিছে অপনেণ্ট টিমে। আপোনালোকৰ বেটিঙত আজি অলপ অসুবিধা হ'ল নহয়? হয় হয় হয়, আমাৰ বেটিং আপোনাৰ ক্ৰেডিট দিব লাগিব আমাৰ অংকুৰজ্যোতিৰ গোটেই বলাৰবিলাকক। সিহঁতে জেগাটো এৰি দিয়া নাই, এটা জেগাতে বল কৰি আছে। বলিং এটেকটো ভাল আছিলে আপোনালোকৰ আজি? হয় হয়, আমাৰ বলিং এটেকটো ভাল আছিলে আৰু বেটিংটো আমাৰ বহুতখিনি, মই আৰু এবাৰ কৈছোঁ যে এনেকৈ সিহঁতে বল গোটেই লাইন আৰু ফিল্ডিঙো বহুত খুবেই ভালে কৰিছে আৰু ক্ৰেডিট বস্তু দিম। কেনেকুৱা আশা আছে দলটোক লৈ পেলাই? নেক্সট আমাৰ 30 তাৰিখে আছে চাগে। আমি বেটিঙৰ ওপৰত কাম কৰিব লাগিব। সেইটো নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ অংকুৰজ্যোতি ক্লাবৰ প্ৰশিক্ষকৰ ওচৰলৈ। ৰাজু দা আছে মোৰ লগত। প্ৰথমতে স্বাগতম জনাইছোঁ। প্ৰথম মেচতে জয়েৰে অভিযান আৰম্ভ কৰিছে, কেনেকুৱা প্ৰস্তুতি আছিলে, কি ক'ব এই মুহূৰ্তত? প্ৰস্তুতি ভালে আছিলে আৰু আমাৰ ল'ৰাখিনি একেলগে কৰি আছে চব কাম। আপোনাৰ বেটিঙত আজি অলপমান কলেপছ হ'ল, হৈ যায় কেতিয়াবা। 50 অভাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰা হৈছিলে আজি? হয়, 50 অভাৰ্ছৰ কাৰণে প্ৰিপেৰেশ্যন কৰা আছিলে, কিন্তু ৱেডাৰৰ কাৰণে 50 অভাৰ্ছ নহ'ল। কিন্তু থেংক ইউ মুকুট দাক ক'ব বিচাৰিছোঁ যে তেখেতৰ মানে গ্ৰাউণ্ড ষ্টাফখিনি বহুত ভাল কৰি মানে ট্ৰাই কৰিছে যে ফিল্ডখন জল্দি ক্লিয়াৰ কৰিব পাৰে। যোৱাবাৰ হয়তো আপোনালোকে আগতে বিদায় ল'ব লগা হৈছিলে অলপ? হয়, যোৱাবাৰ আমাৰ বেটিঙৰ কলেপছৰ কেনে হৈছিলে, আমি 101ত এটা, 117ত দুটা, তাৰপাছত আমাৰ কলেপছ হৈছিলে বেটিং। এইবাৰ কেনেকৈ আগবঢ়াই নিম বুলি ভাবিছে গোটেই টিমটোক? এইবাৰ আমাৰ বেটিং আৰু বলিং দুইফালেদি আমাৰ সমানে হেৰি কৰি আহিছে। আপোনাৰ বেটছমেনো 7টামান আছে আৰু বাকী যিকেইটা এক্সট্ৰা থাকি যায় এইকেইটাতো আপোনাৰ 2-3টা অলৰাউণ্ডাৰ আছে। আৰু বলিং এটেকটো আমাৰ এবাৰ লেফ্ট আৰ্ম অফ স্পিনাৰ 4টামান আছে আৰু পেচ বলাৰ 2-3টা ভাল আছে আৰু অফ স্পিনাৰো আছে। আৰু এগৰাকী আজি আপোনালোকৰ হাফ চেঞ্চুৰী কৰিছে? হয়, সীমান্ত ৰয় বহুত ভাল ইনিংছ খেলিছে সেইখিনি সময়ত যদি সেইটো ইনিংছ নেখেলিলে হয় আজি অলপমান প্ৰব্লেমেই আছিলে খেলাখন জিকা। কাৰণ আপোনাৰ যিখিনি সময়ত উইকেটকেইটা পৰিছিলে, ইনিচিয়েলি মানে 2-3টা উইকেট পৰি গৈছে। আৰু পৰৱৰ্তী কেতিয়া খেল আছে? পৰৱৰ্তী আপোনাৰ 4 তাৰিখে আছে, 4 মে'। এইবাৰ চেম্পিয়ন হোৱাৰ নিশ্চয় আশা থাকিব? চবেইতো চেম্পিয়ন হ'ব কেনে আশা কৰি আহে, তো আমিও আশা কৰি আহিছোঁ যে চেম্পিয়নে হ'ম। আৰু ভাল ক্ৰিকেট খেলক, ভাল ক্ৰিকেট খেলিলে অট'মেটিক আপোনাৰ ভালেই হ'ব। 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্টখনৰ কথা কি ক'ব? যিহেতু মুকুট দাহঁতে কৰি আহিছে, গোটেই ক্লাবে কৰি আহিছে। 50 অভাৰৰ টুৰ্ণামেণ্ট আমাৰ অসমত নায়েই ক'ব গ'লে। 50 অভাৰৰ টুৰ্ণামেণ্টৰ কাৰণে মুকুট দাক মই ধন্যবাদ কৰিব বিচাৰিছোঁ যে এইটো 11 বছৰৰ পৰা চলাই আহিছে আৰু সীতাৰাম ফেমিলিকো মই ধন্যবাদ কৰিছোঁ তেখেতসকলে যে 11 বছৰৰ পৰা এইখন খেলা কৰি আহিছে। আৰু আপোনাৰ 50 অভাৰৰ খেলত যাতে বেটছমেনকেইটাই ৰান কৰে, আপোনাৰ 100 এইখন টুৰ্ণামেণ্টত আপোনাৰ বহুতকেইটা হয়, বা বলাৰে ভাল বলিং কৰক, তাৰ আশা থাকিল। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ তোমাৰ ওচৰলৈ। তুমি এবাৰ যিটো অংকুৰজ্যোতি ক্লাবক প্ৰতিনিধিত্ব কৰিছা, কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিলে, কি ক'বা? बहुत अच्छा एक्सपीरियंस था। हम लोग ने अच्छा खेला आज और नेक्स्ट टाइम थोड़ा और इम्प्रूव करेंगे बैटिंग में। थोड़ा आज स्टार्ट नहीं मिला अच्छा से और थोड़ा मतलब रनिंग बिटवीन द विकेट्स में थोड़ा आज दिक्कत हुआ। नेक्स्ट टाइम से मेक श्योर करेंगे कि नहीं हो ये सब, और अच्छा से और अच्छा स्टार्ट मिले हम लोग को। फास्ट बैटिंग लिया था हाँ, हम लोग ने फर्स्ट बैटिंग ये सोच के लिया था कि थोड़ा चेस करने में दिक्कत होगा, बॉल भी थोड़ा मतलब गीला होगा तो वो लोग का बॉल हाथ से मतलब फिसलेगा, तो मतलब थोड़ा ईजी होगा हम लोग को बैटिंग में, कुछ सोच के। बॉलिंग में कौन अच्छा किया? बॉलिंग में सीमांत रॉय ने अच्छा किया, बहुत अच्छा बॉलिंग किया, और उधर से निहाल ने बहुत अच्छा किया, बैक टू बैक मैदान डाल रहा था, और फिर जीशान ने लास्ट में एक हैट्रिक लिया, बहुत एक्सट्रीम बहुत अच्छा मतलब। नवज्योति क्लब के प्लेयर्स के बारे में क्या बताना चाहिए? अच्छा खेला वो लोग ने शुरू में हम लोग के ऊपर बहुत ज़्यादा अच्छा प्रेशर बना के रखा। वो लोग ने अच्छा मतलब रोका हम लोग को एक अच्छा स्कोर में, डिसेंट स्कोर में। वो लोग चेस कर सकते थे लेकिन हमारा बॉलिंग मतलब बहुत ज़्यादा ही अच्छा था, इसलिए शायद नहीं कर पाए वो। नेक्स्ट 4 मई को है हम लोग का नेक्स्ट मैच।
ঠিক আছে তোমাক ধন্যবাদ জনাইছোঁ মই এই মুহূৰ্তত যাব বিচাৰিছোঁ প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথমখন মেচতে তুমি প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছা গতিকে 51 ৰান কৰিছা বোধ হয় হাফ চেঞ্চুৰী কৰিছা থিংক 54 ৰান মাৰিছোঁ তে আমাৰতো প্ৰথমত ষ্টাৰ্টিং বহুত ভাল আহি গৈছিল তাৰপিছত আমাৰ ঘপককৈ কলেপছ হৈ গ'ল তাৰপিছত মই গ'লোঁ বেটিঙত তাৰপিছত ছাৰেও এটা উৎসাহ দি পঠাইছিলে তো এনেকৈ খেলাই লৈ যাম ছিংগল ডাবল কৰি আৰামত গেম ওলাই যাওঁ অলপ প্ৰেছাৰত খেলিব লগা হৈছে কিন্তু ছাৰেও আমাৰ মানে কৈ পঠাইছিলে আৰু ছিংগল ডাবল দি খেলা ওলাই গ'লে আৰামত বঢ়িয়াকৈ হৈ যাব তো এইটোৱে কৰিলোঁ আৰু 50 অভাৰ টুৰ্ণামেণ্ট খুব কম হয় যিহেতু এখন টুৰ্ণামেণ্টৰ কাৰণে বহুখিনি প্ৰস্তুতি কৰিব লগা হয় এইবাৰ প্ৰস্তুতি কেনেকুৱা কৰা হ'ল অংকুৰজ্যোতি ক্লাবৰ হয় আমাৰ পৰিস্থিতি বহুত ভালেই হৈছে আমাৰ বলিং এটেকো বেটিং এটেকো বহুত ষ্ট্ৰং হয় কি থাকিব এখন টুৰ্ণামেণ্টলৈ এক্সপেক্টেশ্যন কি থাকিব এক্সপেক্টেডটো ফাইনেল জিকায় এইটোতো চবৰে থাকে আমাৰো আছে বাকী উইকেট বা গোটেই গ্ৰাউণ্ডখনৰ কথা কি ক'বা কেনেকুৱা ভাল বহুত ভাল উইকেট বনাইছে গ্ৰাউণ্ড মেনেজমেণ্টে আৰু বহুত কষ্ট কৰিছে যাতে মেটছখন হওক ৰাতিটো বৰষুণ দিছিলে ৰাতিপুৱা বৰষুণ দি কেতিয়াও গ্ৰাউণ্ড মেনেজমেণ্টে বহুত ভাল হেৰি কৰিছে গেমখন চলাই লৈছে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল অংকুৰজ্যোতি ক্লাবৰ প্লেয়াৰ অফ দ্য মেচ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকী মই তেওঁলোকৰ লগত কথা পাতিলোঁ ইতিমধ্যে সকলোৱে গম পাইছে 11 সংখ্যক সীতাৰাম চাউচৰীয়া আণ্ডাৰ-19 ক্ৰিকেট টুৰ্ণামেণ্টখন ইতিমধ্যে NF ৰেলৱে খেলপথাৰত মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে আৰু চলি থাকিব বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে এই ক্ৰিকেট প্ৰতিযোগিতা আমি আশা কৰিম এই ক্ৰিকেট প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হওক 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট আৰু এইখন টুৰ্ণামেণ্টৰ জৰিয়তে অসমৰ পৰা সৃষ্টি হওক উদিত খেলুৱৈ ধন্যবাদ যোৱা দুটা দিন আমাৰ ভালেখিনি কষ্ট হ'ল এই ফিল্ডখনক আকৌ ৰেডি কৰি অনাত কিন্তু তথাপিও আজি ৰাতিপুৱা এজাক বৰষুণে খেলখন আৰম্ভ কৰাত বহু কষ্টকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল সেইকাৰণে প্ৰথমে অংকুৰজ্যোতি ক্লাব আৰু নৱজ্যোতি ক্লাবক ধন্যবাদ জনাইছোঁ জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ চেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী